বহি যাও কি হলো এইটো মাত বোল নাই যে ঘৈণীয়ে মৰিলা হ'বলা হেৰি এই ভাতকেইটা খাই উঠি আহিছিলোঁ মানে মোৰ আনিবলৈ নহ'লে মানে এইটো ওচৰত এই চাদাৰামাটো আছে নি বাৰু আচলতে জীৱনৰ এই সময়কণ বৰ বেয়া তই মানে সেইটো কথা কাৰণে ইমান মন মাৰি আছ সেইটো কাৰণে ইমান চিন্তা কৰিব লাগে নি তাৰ পানী হাগনিহে হৈছে মই লাইফৰ কথা কৈছো মনবৰ ভাইক জীৱনৰ কথা কোৱা নাই কিডাল হয় বাকি হেৰি নহয় তই কচোন বাৰু তই ইমান টেনশ্যনত আছ তোৰ মানে কি হৈছে মানে প্ৰব্লেমটো কি মানে তোৰ কচোন হ'বলৈ আৰু কি আছে হৈছে লকডাউন কাম বন এটাও নাই হাতত 1 টকা পইচা দেখিবলৈ নাই মিঠাতেলৰ দাম 200 টকা হৈছেগে গম পাৱ কিবা আচ্ছা এই ৰচোন লকডাউনটো দিছে সেইটো কাৰণে তোৰ টেনশ্যন হৈছে নে মিঠাতেলৰ এতিয়া 200 টকা হৈছে সেইটো কাৰণে টেনশ্যন হৈছে কোনটো কাৰণে মানে টেনশ্যন হৈছে তোৰ বুজি পাই গ'লো মই বুজি পাই মেইন কামটো হৈছে তোৰ টকা হয়নে সেইটোৱে একো টেনশ্যন নলবি তই মই আছো নহয় তই একো টেনশ্যন নলবি মই সব তোক সলভ কৰি দিম তই আজিৰ পৰা ঘৰতে বহি বহি টকা ঘটিব পাৰিবি কি ঘৰত বহি বহি যিমান ইচ্ছা সিমান ঘটিব পাৰিবি তই কেনেকৈ সেইটো তইহে জানিবি কিন্তু কথা এটা ঘৰৰ কোনডোখৰত বহিবি ভালকে জেগাটো ঠিক কৰি ল'বি আৰু ধুনীয়া চকী এখন লৈ ল'বি কাৰণ তই দিনটো বহিব লাগিব নহয় পাগলবিলাক এইবিলাক পাগলবিলাক সেয়া সি বেয়াই পালে নহয় আৰে ঐ মানুহক পথটো দেখাইহে দিব পাৰি আগ নিজে বাঢ়িব লাগিব হেই আৰু শুন কাইলৈ আহিম মই কেইটকা ঘটিলি তই মোক হিচাপ দিব লাগিব অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম